চৰ্চাত এটা বিশেষ যন্ত্ৰ যন্ত্ৰটো দেখি নিশ্চয় আপোনাৰ মনতো উদয় হৈছে বহু প্ৰশ্নৰ এতিয়া শুনক এই শব্দ বহু ৰঙীন সুইচযুক্ত এই চকা থকা যন্ত্ৰটো ব্যৱহাৰ কৰা হয় এক বিশেষ কামত বিজ্ঞানৰ বাবে এই আধুনিক যুগত নিৰ্মাণ হৈছে বহু যন্ত্ৰৰ বৰ্তমান সময়ত সকলো কামেই যেন সহজ হৈ পৰিছে বৈজ্ঞানিকসকলে ভিন ভিন যন্ত্ৰ আৱিষ্কাৰ কৰি সহজ কৰি তুলিছে সকলো কঠিন কাম আধুনিক শিক্ষা বা ইন্টাৰনেটৰ জৰিয়তে বৰ্তমান সময়ত বহুলোকে আৱিষ্কাৰ কৰি আহিছে ব্যতিক্ৰমী যন্ত্ৰ তাৰ মাজতে নেশ্যনেল ইনোভেশন ফাউণ্ডেশ্যনৰ দ্বাৰা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এগৰাকী অভিযন্তাই নিৰ্মাণ কৰি উলিয়াইছে এই বিশেষ যন্ত্ৰবিধ শিৱসাগৰৰ আমিনুদ্দিন আহমেদ নামৰ এজন যুৱকে নিৰ্মাণ কৰি উলিয়াইছে এই যন্ত্ৰ পদপথৰ অভিযন্তা ৰূপে পৰিচিত এই যুৱকজন যন্ত্ৰটোৱে হাতীৰ লগতে অন্য বন্যপ্ৰাণীয়ে ভয় কৰা মৌমাখিৰ মাতো সৃষ্টি কৰিব পাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে চৰ্চালৈ আহিছে এই যন্ত্ৰ এই যন্ত্ৰই হাতীৰ উপদ্ৰৱত উজাগৰি নিশা কটোৱাসকলৰ যন্ত্ৰণা লাঘৱ কৰিব কোনো ধৰণৰ শাৰীৰিক যন্ত্ৰণা নিদিয়াকৈ হাতীক জনাঞ্চলৰ পৰা খেদি পঠোৱাৰ উপযোগীকৈ আৱিষ্কাৰ কৰা হৈছে এই যন্ত্ৰবিধৰ যন্ত্ৰটোৰ নাম মোবাইল এলিফেণ্ট পুছবেক মেচিন ভালেমান প্ৰযুক্তি ব্যৱহাৰ কৰি 2017 চনত নিৰ্মাণ কৰা এই যন্ত্ৰৰ শেহতীয়া সংস্কাৰ আৰু সংশোধনৰ পাছত বৰ্তমান এই যন্ত্ৰ অধিক কাৰ্যক্ষম হৈ উঠিছে বিগত সময়ত এই যন্ত্ৰটো শিৱসাগৰ নগাঁও গোলাঘাটৰ লগতে বিভিন্ন স্থানত সফলতাৰে কাম কৰি আহিছে আমিনুদ্দিনে নিজৰ পকেটৰ ধন ভাঙি অনেক শ্ৰম আৰু সাধনাৰে নিৰ্মাণ কৰা এই যন্ত্ৰৰ জৰিয়তে ৰাজ্যৰ অনেক অঞ্চলৰ হাতীৰ উপদ্ৰৱৰ পৰা মুক্ত হৈছে আমি ধৰি লওক আমাৰ যিটো NGO আছে ছ'চাইটি ফৰ ইকনমিক্স এণ্ড ছ'চিয়েল এইটোৰ তৰফৰ পৰা আমি সহযোগত আমি এইটো আগবাঢ়িছোঁ প্ৰথম আমি পাণবেচা বিভাগৰ পাণবেচা অঞ্চলত এপ্লাই কৰিছিলোঁ তেতিয়া ধৰি লওক 17 চনৰ বা 2018 চনৰ মানতেই আপোনাৰ হাতী খেদোৱা হ'ল আজিলৈকে এটা হাতীখিনি পুনৰ ডিষ্টাৰ্ব কৰিবলৈ অহা নাই তাৰপিছত আমি কৰিছিলোঁ আপোনাৰ গোলাঘাটত আপোনাৰ ৰংবম 2 ৰংবম 5 অঞ্চলত তাতো হাতীৰ উপদ্ৰৱৰ কাৰণে পৰীক্ষা নিৰীক্ষা চলা হৈছে তাৰপিছত আপোনাৰ নগাঁও কঠীয়াতলিত আপোনাৰ কামপুৰৰ কঠীয়াতলিত আপোনাৰ কৰা হৈছিলে তাতো হাতীৰ সফলতাৰে আপুনি খেদিবলৈ সক্ষম হৈছোঁ তাৰপিছত আপোনাৰ পুনৰ গোলাঘাটৰ মৰফুলনি জেগাত আপোনাৰ প্ৰয়োগ কৰা হৈছিলে তাতো আমি সফলতাৰে সক্ষম হৈছোঁ তাৰপিছত আপোনাৰ শেহতীয়াভাৱে আপোনাৰ গিবন ফৰেষ্টৰ ওচৰত আপোনাৰ নগাকটা অঞ্চল বা আপোনাৰ তাৰ যি চাহ বাগিচা চাহ বাগিচা যি হাতীৰ উপদ্ৰৱ আছিলে উপদ্ৰৱত আমি হাতীখিনি পাহাৰলৈ নগা পাহাৰলৈ খেদি দিবলৈ সক্ষম হৈছোঁ তেনেকৈ আমি আমাৰ অভিযান চলাই আছে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও পানীত ব্যৱহৃত বহুকেইটা যন্ত্ৰ উদ্ভাৱন কৰি নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে যুৱকজন নেশ্যনেল ইনোভেশন ফাউণ্ডেশ্যনৰ দ্বাৰা ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত অভিযন্তাগৰাকীৰ এই উদ্ভাৱনে হাতীৰ উপদ্ৰৱত ককবকাই থকা জনতাৰ লগতে বান্দৰৰ উপদ্ৰৱত খেতি কৰিব নোৱাৰা বহু অঞ্চললৈ স্বাভাৱিক পৰিৱেশ ঘূৰাই আনিবলৈ সক্ষম হৈছে সম্পূৰ্ণভাৱে নহ'লেও আপোনাৰ 80% পৰা যাব কাৰণ সকলো জেগাতে হাতী ধৰি লওক আপোনাৰ এজেগাত খেদি পঠিয়ালে তেওঁলোকে যে ভোকৰ টাউনত আকৌ ওলাই আহিবই কিন্তু আপোনাৰ বহুত ক্ষেত্ৰত আমি বহুত ক্ষেত্ৰত 3-4 বছৰলৈকে নহাৰো আপোনাৰ হেৰি পাইছোঁ গতিকে আমি এইটো আশাৰে ওলাইছোঁ যাতে হাতীয়ে মানুহৰ সংঘাতত হাতীৰ লোকচান নহয় বা মানুহৰ লোকচান নহয় বহুত ক্ষেত্ৰত বনকৰ্মীও হেৰি হয় আঘাতপ্ৰাপ্ত হয় গতিকে সেইটো উদ্দেশ্য লৈ যাতে দুই পক্ষৰ এটা হেৰি হয় সুবিধাজনক আপোনাৰ নিৰাপত্তা লাভ হয় এইটো আশা কৰি এইটো কৰিছোঁ ইয়াত মই ইনফ্ৰাৰেড ইউজ কৰিছোঁ আল্ট্ৰাছাউণ্ড ইউজ কৰিছোঁ
তাৰপিছত হনিবি চাউণ্ড ইউজ কৰিছোঁ, আপোনাৰ যিটো ৰাইফলৰ গুলি ইউজ কৰিছোঁ, তাৰপিছত বাঘৰ চাউণ্ড আৰু ঘোঁৰা চাউণ্ড ইউজ কৰিছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।